চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। তুমি ইয়ালৈ আহিলে যে মানা কৰিছিলো এখন মই। বেয়া নাপাব ছাৰ, মা নোহোৱা হোৱা কথাটোত ঘৰখনত ইমান অশান্তি হৈছে। আচ্ছা, অচি আৰু আমাৰ বোৱাৰীৰ মাজৰ ৰিলেশ্যনটো খুব ভাল দেখিছো। তোমালোকৰ লগত সেই অচি ফুকনো ইনভলভ আছে। কিনো কৈ আছে আপুনি? ৰহস্য ওলাই যায় বুলি ভয় কৰিছা? হৈ যাব, আপুনি টেনচন নলব। কি হ'ল? অপি সি আমাক দেখি গ'ল নহয়, কি হ'ব এতিয়া? নিজে কিডনেপ কৰিছা, তেন্তে ভণ্টিক পাবা কেনেকে? ধনী অহাৰ আচল কাৰণটো মই নাজানো বুলি ভাবিছা নেকি? তোমাকতো মই কৈছোৱেই, মনৰ অশান্তিবিলাক সহ্য কৰিব নোৱাৰি মই সেই ভুলটো কৰি পেলালো। মোক ক্ষমা কৰি দিয়া প্লিজ। মই তোৰ বাবে ছোৱালী চাইছো, এই বহাগতে তোৰ মই বিয়া পাতিম। তই ময়ো টকা ইনকাম কৰি তেখেতৰ কষ্টবোৰ নোহোৱা কৰিহে আঁতৰি। ভুল আছিলো মই, ভাবিছিলো মৰমবোৰ মৰমেই, মৰমৰ বিনিময় একো দিব নালাগে। কিন্তু এতিয়া বুজিলো মৰম ৰিটাৰ্ণ পাবলেহে মানুহে মৰম দিয়ে। অজয় অজয় শুনাচোন, মোৰ কিয় এনেকুৱা লাগিছে ই যেন কিবা এটা বেয়া কাম কৰিবলৈ ওলাইছে। হে প্ৰভু, তাক যেন চকু মেলি চোৱা আৰু। জাননী, তোমাৰ সৈতে মোৰ কথা আছে। তুমি কি ভাবা ভণ্টি কিডনেপ কোনে কৰিছে? নাজানো। মোৰ সন্দেহ কিন্তু দুজন মানুহ হলে যায়। এটা হল জোঁৱাই আৰু আনটো মন। চাওক মামা, মোৰ দিমাগটো এনে ঠিক জেগাত নাই আৰু নলৰাব। চাহ খাওক আৰু কলে যাব লগা আছে যাওকে। মই কলৈ যাব লগা আছে সেইটো তুমি মোক শিকাব নালাগে চান্দিনী। মাত্ৰ তোমাক এটা ৱাৰ্ণিং দি থৈ যাওঁ, মন আৰু জোঁৱাইক শুনাবা। কেনেবাকে যদি মোৰ সন্দেহ সঁচা হল নহয়, তেনেহলে লাখ লাখ টকায়ো দুইটাকে বচাব নোৱাৰিব। চান্দিনী, চান্দিনী, এইজনৰ আকৌ কি হল? এনেকৈ মাত নিদিয়াকৈ গুচি গল যে? তুমি কিবা কৈছা নেকি? মাক বোলে মনে বা দেউতাইহে অপহৰণ কৰা বুলি কৈছে। খং নুঠিব নেকি মোৰ পেহী? এইজনৰ মূৰত পোকে ধৰিছে নেকি? কেনেকৈ বৌক উদ্ধাৰ কৰিব পাৰি সেইটো কথাহে ভাবিব লাগে। এই নোহোৱা নোপোজা কথাবোৰ ভাবি থাকিব লাগে নেকি? বাৰু সেইবোৰ বাদ দিয়া, দাদাক তুমি কিবা কৈছিলা নেকি? মই ব্ৰেকফাষ্টৰ সময়ত কিবা কৈছিলা নেকি? নাইতো, তেনেকৈতো মই একো কোৱা নাই পেহী। তেনেকৈ একো কোৱা নাই মানে? তাৰমানে তুমি কিবা কৈছা? মই মাথো ঘৰৰ মালিক। ৰাইট, ঘৰৰ মালিকেই হয় মই। পোতা পুখুৰীত বাঘ ৰখীয়াৰ দৰে ময়ো এইখন ঘৰৰ মালিকেই, কিন্তু কাৰো দেউতাক হ'ব নোৱাৰিলো। দেউতাকে আছিলে আপুনি, নিজে নিজক মালিক কৰি পেলালে।
মই কিমান অশান্তিত আছো সেই কথা মই জানো চান্দিনী। অশান্তিবোৰ নোহোৱা হওক বুলি মই প্ৰথমবাৰলৈ মদ খাইছিলো। তাতে ইমান ডাঙৰ ইছ্যু কৰিছা কিয়? তুমি দাদাৰ মেণ্টেল কণ্ডিশ্যন জানিও বাৰে বাৰে সেই কথাটো কিয় উলিয়াব লাগে? মই উলিওৱা নাছিলো পেহী, দেউতাইহে। হ'ব, তোমাৰতো কোনো কামতে দুখ নাথাকে। পেহী নিজৰ কথাকে অনবৰতে ভবাটো বাদ দিয়া চান্দিনী। অলপ লোকৰ কষ্টৰ কথা ভাবিবলৈ শিকা। মই নিজৰটোহে ভাবো ন পেহী। কেতিয়াবা অলপ ফ্ৰী টাইম পালে এবাৰ ভাবি চাবচোন, মই নিজৰটোহে ভাবো নেকি। মই যদি সঁচাকে নিজৰটোৱে ভাবি থাকিলোহেঁতেন ন, নিজৰ বাবা বৰ্তা আৰু নিজৰ মানুহটোক এৰি এনেকৈ মোৰ ইচ্ছা ছোৱালী এজনী ইয়াত থাকেনে? কি কৰিলি তই? কি কৰিলো মই? মোক তাত যাবলৈ দি তই টকা মেনেজ কৰিম বুলি কৈছিলি, কি হ'ল টকা? টকা টকা ৰেডি কৰি ৰাখিছো। পুৰা 1 লাখ আছে। তই এইখিনি মোক ঘূৰাই দিব নালাগে, এইখিনি তোৰেই টকা। মোৰ টকা মানে? নহয় মানে আমাৰ বিজনেছত প্ৰফিট ইয়াতকৈ বহুত বেছি হ'ব। তাৰে তোৰ ভাগটো মই তোক আগতীয়াকৈ দি দিলো। থেংক ইউ অৰ্জুন। আৰু কিমান দিন এনেকৈ থাকিবি? তই জেললৈ যোৱাৰ পিছত চান্দিনী আৰু মোক পাই কোনে? ইমানখিনি টকা ক'ত পালে? টকাখিনি নাই 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 নাই, ইয়াক কোনো সুধো। ঘৰলৈ আহো, ঘৰত সুধিম তাক। 10 লাখ মান টকা ধুনীয়াকৈ দিব পাৰিলে মই ইয়াৰ পৰা গুচি যাম। ব্যৱসায় আৰম্ভ কৰিছহে, কলৈ যাওঁ ইমান সোনকালে? প্ৰফিট হবৰ হৈছেহে, কি আকৌ যায়েই? অৰ্জুন, তোক মই কথা এটা সুধিম বুলি ভাবি আছিলো। আৰে বিন্দাছ সোধ না। মানে আমাৰ বিজনেছটো কি? আমাৰ বিজনেছটো সেই চিন্তা নকৰিবি বন্ধু, মই যিটো পৰিস্থিতিত আছো ইয়াতকে আৰু বেয়া একোৱেই হ'ব নোৱাৰে। তই কি ক'ব খুজিছ খোলাখুলিকে ক। মই যিটো সিদ্ধান্ত ললো সেইটো ঠিকেই ললো, ভুলত হলো। তোক পিছত বুজাই কম। এই কথাটো কিন্তু তই কাৰো লগত আলোচনা নহয়, ঠিক আছে? দে ৰাখ। এইবোৰ কি? কোনবোৰ? আৰু এইবোৰ কি ব্যৱহাৰ? কালিৰ শপত ব্যৱহাৰ বাদ দিয়ক। মোৰ একাউণ্টত থাকিবলগীয়া এমাউণ্ট যে নোহোৱা হ'ল কিয়? ৰব, আপোনাৰ একাউণ্টত থাকিব লগা এমাউণ্ট মানে? বেংকক সোধক। সুধিছো, এমাহৰ আগতে 1.5 কোটি টকা ডিপজিট আছিল আৰু এতিয়া কোম্পানীয়ে উলিয়াই আনিছে। 1.5 কোটি টকা? ইমানবোৰ টকা আপোনাৰ একাউণ্টলৈ আহিল কেনেকে? মনে মনে আছে যে নকয় কিয়? ইমান টকা আপোনাৰ একাউণ্টলৈ ক'ৰ পৰা আহিল? নহয় মানে ফুকনে কৈছিল হেৰি। কথা লাগি ধৰিছে নহয়? কি কৰিলে ফুকনে কওক? নে ফুকনৰ সৈতে লগ লাগি এইবিলাক জালিয়াতি কৰিছে আপুনি? মই নাই মই নাই কৰা। তেন্তে কওক, ক'ৰ পৰা আহিল ইমান টকা আপোনাৰ একাউণ্টলৈ? ইমান বছৰে কোম্পানীত কাম কৰিছো, সেইকেইটা টকাও মোৰ একাউণ্টত থাকিব নোৱাৰিবনে? 1.5 কোটি টকা সেইকেইটা টকা নহয় দাদা। গোটেই কথাবিলাক খুলি ভাঙি কওক, ইমানবোৰ টকা আপোনাৰ একাউণ্টলৈ ক'ৰ পৰা আহিল? ইমানবোৰ টকা ক'ৰ পৰা আনিছে সেইটো জনাৰ আপোনাৰ প্ৰয়োজন নাই। মোৰ বিজনেছৰ টকা ধনীকে আহিলে দি দিব। অফিচাৰত ফুকন কলৈ গৈছে খবৰ কৰক। তাৰমানে ফুকন নাই? নাই। চোৱা, এটা ডাঙৰ খেলি মেলি হৈ আছে বুলি মোৰ মনে ধৰিছে। মই কোনটো কথা চল্ভ কৰিম কোৱাচোন? হীৰাক উদ্ধাৰ কৰিম নে এইবোৰ? মনৰ বাবেতো মই এটা ঘোৰ শত্ৰুৱে। লাগি কি চাই আছা? ছাৰে আপোনাক লগ পোৱা নাই? নিউ নে অল্ড?
তেনে কওক ক'ৰ পৰা আহিল ইমান টকা আপোনাৰ একাউণ্টলৈ? ইমান বছৰে কোম্পানীত কাম কৰিছো, সেইকেইটা টকাও মোৰ একাউণ্টত থাকিব নোৱাৰিবনে? 1.5 কোটি টকা সেইকেইটা টকা নহয় দাদা। গোটেই কথাবিলাক খুলি ভাঙি কওক, ইমানবোৰ টকা আপোনাৰ একাউণ্টলৈ ক'ৰ পৰা আহিল? মই একো নাজানো, মাত্ৰ ফুকনে কৈছিল কোম্পানীৰ ভালৰ বাবে কেইটামান টকা মোৰ একাউণ্টত সোমাই থব লাগে, তাৰ বাহিৰে মই একোৱেই নাজানো। সেইটো কৰিবলৈ ফুকনক পাৰ্মিশ্যন কোনে দিলে? নাজানো, মই আপুনি দিয়া বুলিহে ভাবিছিলো। ফুকনক পাতক। হ'ব দিয়ক, মই তেওঁক ধমকি দিম। 1 মিনিট। ফুকনক মাতিছো বুলি কোৱা। কি অফিচাৰত ফুকন কলৈ গৈছে খবৰ কৰক। তাৰমানে ফুকন নাই? নাই। ধনিকাই 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 ক'ত? ওলাই গৈছে, কলৈ গৈছে নাজানো। এইখিনি ৰাখক। ইমানবোৰ টকা ক'ৰ পৰা আনিছা? সেইটো জনাৰ আপোনাৰ প্ৰয়োজন নাই, মোৰ বিজনেছৰ টকা। ধনিকা আহিলে দি দিব। ৱাই, এয়া অৰ্জুনৰ লগত বিজনেছ কৰা টকা নেকি? হয়। তাতে কি হ'ল? ধনিকাইক টকাখিনি দি দিব আৰু কৈ দিব গুঞ্জন মন বৰুৱা তেওঁৰ ভবাৰ দৰে অকৃতজ্ঞ আৰু অকৰ্মান্য নহয়। মোৰ দায়িত্ব কৰিহে মই কৰিবলৈ যাম। যোৱাই, তুমি ককাইদেউক কিবা ভুল বুজিছা। আগতে ভুলকৈ বুজিছো, এতিয়াহে শুদ্ধটো বুজিছো। আহিলে টকাখিনি দি দিব। ইমানবোৰ টকা গজেন। ছাৰ, দাদাই কমপ্লেইন কৰিছে তেওঁৰ একাউণ্টত কোম্পানীৰ পৰা ডিপজিট হোৱা এমাউণ্ট বোলে বেলেগ একাউণ্টলৈ ট্ৰান্সফাৰ হৈছে। কথাটো কি? 1 মিনিট ছাৰ, দাদাৰ একাউণ্টত ক'ৰ পৰা টকা ডিপজিট হোৱা বুলি কৈছিলে? আমাৰ কোম্পানীৰ একাউণ্টৰ পৰা। কিন্তু কোম্পানীৰ একাউণ্টৰ এমাউণ্ট প্ৰাইভেট একাউণ্টত ট্ৰেন্সফাৰ হৈছে কেনেকে? সেই কথাটো তেওঁ ক্লিয়াৰলি ক'ব পৰা নাই। ফুকনেহে বোলে ক'ব পাৰে। ফুকন ক'ত? বেংকৰ কামতে ওলাই গৈছে ছাৰ। তেওঁ আহিলে সুধিবা। হয় ছাৰ। প্ৰপাৰ কথাটো কি, ডিটেইলছ মোক লাগে। চোৱা, এটা ডাঙৰ খেলি মেলি হৈ আছে বুলি মোৰ মনে ধৰিছে। মই কোনটো কথা ছল্ভ কৰিম কোৱাচোন? হীৰাক উদ্ধাৰ কৰিম নে এইবোৰ? মনৰ বাবেতো মই এটা ঘৰ শত্ৰুৱেই, এতিয়া চান্দিনীৰ বাবে। ছাৰ চৰি। ফুকন আহিলে মই কোৱা কথাবিলাক আপুনি ভালকে সুধিব। প্ৰপাৰ কথাটো কি, ডিটেইলছ মোক লাগে। ঠিক আছে ছাৰ। কাম কৰিব লাগে নে আকাশ পাতাল ভাবি থাকিব লাগে গজেন? লাগি কি চাই আছা? ছাৰে আপোনাক লগ পোৱা নাই? নিউ নে অল্ড? বৰুৱা ছাৰ। পাইছো। বাহিৰলৈ ওলাই যাওঁতে তেওঁ মোলৈ চাই মিচিকে হাঁহি মাৰিছে। মই গুড মৰ্ণিং দিছো। তেওঁ বাহিৰলৈ ওলাই গ'ল, মই ভিতৰলৈ সোমাই আহিলো। সঁচাকৈ আপোনাক একো সোধা নাই নে? কি সুধিব লাগে? আপুনি হাঁহিছে যে? তুমিও খুব বুৰ্বক দেই। অল্ড ছাৰে জানে টকাৰ খেলি মেলি কোনে কৰিছিলে। এতিয়া নতুন ছাৰৰ পৰা বাচিবৰ কাৰণে তোমালোকক এনেই কথা শুনাইছে। মানে বৰ বেকগ্ৰাউণ্ড বুজাব লাগে দেই তোমাক। আগ্ৰহ কৰিছা যদি শুনা। অল্ড ছাৰে জানে টকাৰ খেলি মেলি হীৰা মেডাম আৰু মামা ছাৰে কৰিছে। এতিয়া নতুন ছাৰে যদি এই কথাটো গম পায় তেন্তে অল্ড ছাৰক কুৱেশ্যন কৰিব। সেইকাৰণে অল্ড ছাৰে নতুন ছাৰৰ পৰা বাচিবৰ কাৰণে এইটো প্লেন কৰিছে। এমাউণ্টটো একাউণ্টৰ পৰা উঠাই লোৱা বুলি কৈছে যে মামাই। কোনে উঠালে? নতুন ছাৰে। কিন্তু কিয় কান্দিছিলে দেউতা? কি একেটা কথাকে সুধি থাকা? নাই কন্দা বুলি কোৱা নাই জানো তোমাক? ডাঙৰকে কথা কলে মই ভয় খাম বুলি নাভাবিব দেউতা। আজি তোমাক নতুন ছাৰে বধিব, মাতিব। বাচিছো। মোৰ চকুলে চাই কওকচোন দেউতা, কন্দা নাছিলে আপুনি? কি হৈছে চান্দিনী? ফুকন,
ঘূৰি যাব লৈছিল যে এমাউণ্টটো একাউণ্টৰ পৰা উঠাই লোৱা বুলি কৈছে যে মামাই কোনে উঠালে নতুন ছাৰে কিন্তু পৰন্তত লাগি চাকৰিটো যোৱাব খুজিছা কিয় গজেন একাউণ্টছৰ ফাইল ৰেডি কৰাগে আজি তোমাক নতুন ছাৰে বধিব চৰি মাতিব বাচিছো এতিয়া মামা ছাৰে বা কি কয় আৰু কাৰ ফোন আহিল আকৌ এতিয়া নাম লিয়া शैतान का फोन हाजिर हेलो मामा ছাৰ কক কিয় মই দেখোন আপোনাক মেছেজ দিছোৱে নতুন ছাৰে উঠাই লৈ গৈছে মেছেজ পোৱা নাই নেটৱৰ্ক বিজি চাগে কিয় এতিয়া ओके মোক বিশ্বাস কৰা নাই নেকি বে দেউতা কান্দিছে কিয় আপুনি নাই নাই কন্দা নাই চৰ্দি লাগিছে টেবলেট খাম ভাল হৈ যাব কি কথা কয় হে কন্দা আৰু চৰ্দিৰ মাজৰ ফৰকটো মই বুজি নাপাওঁ বুলি ভাবিছে নেকি কিয় কান্দিছিলে দেউতা কি একেটা কথাকে সুধি থাকা নাই কন্দা বুলি কোৱা নাই জানো তোমাক ডাঙৰকে কথা কলে মই ভয় খাম বুলি নাভাবিব দেউতা মই আপোনাৰ সেই কোম্পানীৰ মানুহকেইটা নহয় নহয় কওক কিয় কান্দিছিলে হৈছে কি আশা চৰ্দি লগাৰ বাবে কন্দা কন্দা যেন লাগিছে নুবুজা কিয় তুমি মোৰ চকুলে চাই কওকচোন দেউতা কন্দা নাছিলে আপুনি কি হৈছে চান্দিনী দেউতা ইয়াতে বহি উচুপি উচুপি কান্দি আছে মনে মনে মই সুধোতে কৈছে নাই চৰ্দিহে লাগিছে চৰ্দি আৰু কন্দাৰ মাজৰ ফৰক মই নুবুজো বুলি ভাবিছে চান্দিনী তুমি যোৱা হে কিন্তু পেহী যোৱা দাদাৰ কাৰণে খাবলৈ কিবা বনোৱা মই এতিয়া একো নাখাওঁ শুনিলে পেহী হা মানুহে কেতিয়া খাবলৈ মন নকৰে আপুনি জানেনে যেতিয়া মানুহৰ মনত বহুত দুখ থাকে অন্তৰত দুখ কান্দি থাকে দাদাই কান্দিব লগা কিয় হৈছে সেইটো ভাবিবাচোন পেহী তোমাৰ ব্যৱহাৰৰ কাৰণে সৰু এটা কথাত লাগি ঘৰখনৰ পৰিৱেশ কি কৰি পেলাইছা এবাৰ ভাবিবা মইতো তৰ্ক কৰি থাকিব নালাগে এতিয়া যোৱা যিটো কাম কৰিবলৈ কৈছো সেইটো কৰা কান্দি থকা হয়নে নহয় সুধিব আপুনি নিজে মুখটো জীয়েক বুলি নাভাবে দাদা মোক মামা ছাৰে ইমান দৌৰাদৌৰিকে মাতিলে যে বেকগ্ৰাউণ্ডটো কিবা গম পালে নেকি বাৰু মই ইয়ালৈ আহি ভুলেই কৰিলো নেকি ঘূৰি যাওঁ আকৌ যদি ফোন আহে কম অতিপাত জ্বৰ হোৱা বুলি ৰাইট কাটি খুৱাই ভাল ফুকন ঘূৰি যাব লৈছিল যে কাপোৰৰ আঁৰত জুই লুকাই ৰাখিব মই নাজানো কাপোৰৰ আৰু জুই হঠাৎ তই এইটো কথা কলি যে কিহৰ বিজনেছ নেজানো মই নাজানে যদি উলিয়াওক বেকগ্ৰাউণ্ডটো যাওঁ বুলি ক'লে গুচি যাবলৈ আপুনি কি মাকৰ ঘৰত ফুৰিবলৈ আহিছে মিছেছ বৰুৱা অৰ্জুনে তোমাক বেয়া বিজনেছো লগাব পাৰেতো বেয়া মানুহক বেলেগে আৰু কি বেয়া তাৰ মানে আপোনাৰ আৰু মোৰ এম একে এই কথাটো আপুনি মোক কোৱা নাছিল কিয় দৌৰাদৌৰিতে পাহৰি থাকিলো
বলগদ্ধ আপুনি খং নকৰি যদি কথা এটা সুধো সোধা আপোনাৰ বোলে এপ্ৰিলত বিয়া কি তোৰ দিমাগটো সঁচাকে গ'ল নেকি অ' ল'ৰা ৰাম